তুমি ব্রহ্মা বিষ্ণু রুদ্র সেই তিনজনের বধূ আয়োজন। দয়া করি আপনার পরিচয় দিও। আর আপনি যদি প্রকৃততে সেই ব্রহ্মা বিষ্ণু রুদ্র গুরু চলে নয়, তবে হ্যাঁ আপনি হনুমান দানব আমার ভক্ষণ করো। হে মহাজ্ঞানী রাজা সত্যবৎ, তোমাকে আমি আকৌ পরীক্ষা করিব। মই বিষ্ণু রাজা সত্যবৎ, আজি কাল রাত্রি, আজি শেষ রাতিতে মহাপ্রলয় আরম্ভ হব। সাগরের পানীয়ে গোটেই পৃথিবী ডুবাই পেলাব। পৃথিবী তোমার বাদে আৰু কোনো জীয়াই নাথাকিব। হয়দৈত্যক লক্ষ্মীয়ে স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। তাক তাৰ একে আকৃতিৰ প্ৰাণীৰ দ্বাৰাহে মৰণ হ'ব। সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। মহাপ্ৰলয়ৰ জলধাৰাৰ মাজত শুনা ৰাজা সত্যবৎ, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম। তাত তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ বাবে নৌকাত তুলি হ'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি হয়দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ পুনৰ আহিম। মোৰ যে মূৰত শিংটো দেখিছা, সেই শিঙৰ সৈতে নৌকা বাসুকীয়ে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী পুনৰ শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা, সংশয় নকৰিবা। বিপদত মোক স্মৰণ কৰিবা। মই তোমাক উদ্ধাৰ কৰিম। তথাস্তু।